মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইলৈ প্ৰীতি আৰু শুভেচ্ছা জনাইছো। আজি তোমালোকৰ 11.3 নম্বৰ অনুশীলনীৰ 6 নম্বৰৰ পৰা বাকি যিকেইটা প্ৰশ্ন আছে সেই প্ৰশ্নকেইটা উত্তৰ কৰিবৰ কাৰণে এই ভিডিঅটো প্ৰস্তুত কৰিছো। আশা কৰিছো তোমালোকে আগৰ পাঠৰ দৰে এই পাঠো খুব মনোযোগেৰে গ্ৰহণ কৰিবা। আহাচোন আমি ভিডিঅটো আৰম্ভ কৰো। প্ৰথমতে মই 6 নম্বৰ প্ৰশ্নটো লৈছো। এই প্ৰশ্নটোত আছে 28 সেন্টিমিটাৰ তাৰেৰে তৈয়াৰী বৃত্ত এটা ভাঁজ কৰি বৰ্গ তৈয়াৰ কৰা হ'ল। অৰ্থাৎ তাৰডালৰ দৈৰ্ঘ্য হৈছে 28 সেন্টিমিটাৰ। হি বৃত্ত আকাৰত আছিল আৰু সেই বৃত্তটোকে আকৌ ভাঁজ কৰি পেলাই এটা বৰ্গ বনাইছিল। অৰ্থাৎ প্ৰথমতে তাৰডাল আছে এনেকুৱা আকৃতিত আৰু এই আকৃতিক আকৌ কৰা হৈছে এনেকুৱা। আমাক এই দুইটাৰে কালি উলিয়াব দিছে। প্ৰথমতে আমি বৃত্তটো কালি উলিয়াম, কিন্তু বৃত্তটো কালি উলিয়াবৰ কাৰণে আমাক আটাইতকৈ দৰকাৰী যিটো বস্তু আৰ বা ব্যাসাৰ্ধ সেইটো ইয়াত নাই। আমাক সেইটো দৰকাৰ, সেইটো আমি উলিয়াই ল'ব লাগিব। কেনেকৈ? যিহেতু আমাক কৈছে পৰিধি 28 সেন্টিমিটাৰ, সেয়ে আমি লিখিম, আমি জানো বৃত্তৰ পৰিধি সমান 2 পাই r। এতেকে 2 পাই r is equal to 28 বা 2 into 7 ভাগৰ 22 into r is equal to 28 বা এটো আমি এনেকে 44 কৰিলো তলত 7 into r is equal to 28 বা r টো ৰাখিলো, ৰাখোতে এইটো হিফালে গ'ল, ওপৰত 7 তলত 44 আহি গ'ল বা r is equal to এইখিনি আমি কটাকটি কৰিব লাগিব। কটাকটিখিনি মই এইখিনি ঠাইত কৰিছো। চোৱা 28 আৰু 44ক এনে কটাকটি যায়। 2 ৰে 22 দুগুণ 44, 2 ৰে 14 দুগুণ 28, 2 ৰে 11 দুগুণ 22, 2 ৰে 2 7 গুণ 14। অৰ্থাৎ এইটো হ'ব 7 গুণ 49 আৰু তলত হ'ব 11। এতিয়া 49ৰে 11 হৰণ কৰিলে কিমান হয়? 49 হৰণ 11, 4 11 44, 9 পৰা 4 গ'লে 5, 0.0, আকৌ 4 11 44, 10ৰ 4 গ'লে 6, দশমিক দি আছে 0, 5 11 55, 10ৰ মাজত থাকিল 5, দশমিক দি আছে 0, এনেকে ওলাই গৈ থাকিব। সেয়া আমি 4.45 ধৰিম আৰু আমি লিখিম r is equal to, তলত লিখিলে তোমালোকে দেখা নাপাব পাৰা, সেয়ে মই ওপৰত লিখিছো এতেকে r is equal to 4.45 মিটাৰ। মিটাৰত আছিল আমাৰ। আমি এতিয়া r পালো। r পালে আমি বৃত্তটোৰ কালি উলিয়াব পাৰিম। এতিয়া বৃত্তটো কালি উলিয়াম, এইবিলাক সকলো মুছি দিম মই। এতেকে বৃত্তটোৰ কালি সমান পাই r স্কুৱেৰ হ'ব। গতিকে এইটো 7 ভাগৰ 22 লিখিলো। r মানে 4.45 স্কুৱেৰ হ'ব, গতিকে দুটা লিখি দিলো, 4.45 সমান ওপৰত আছে 22 পূৰণ 4.45 পূৰণ 4.45 আৰু তলত আছে 7 সমান। এতিয়া তোমালোকে চোৱা 4.45ক 4.5ৰে মই এইটো পূৰণ কৰি থৈ দিছো। যিহেতু যথেষ্ট সময় লাগে সেইকাৰণে মই এইটো পূৰণটো কৰি থৈ দিছো। কিমান হয়? 19.8025। আকৌ এইখিনিক আমি কি কৰিব লাগিব? 22ৰে পূৰণ কৰিব লাগিব। 22 পূৰণ 19.8025 ডিভাইডেড বাই 7 ইজ ইকুৱেল টু, আকৌ এইখিনিক 22ৰে পূৰণ কৰিলে কি হয়? এইটো বাতি থৈ দিছো, 435.65 ডিভাইডেড বাই 7।
এতিয়া 7ৰে এইখিনি হৰণ কৰিলে কিমান হয় সেইটো মই কৰিছোঁ। তোমালোকে সেইবিলাক নিজে হৰণবিলাক কৰিবা। ইয়াত বহুত সময়ৰ প্ৰয়োজন হ'ব, সেইকাৰণে মই চমু কৰিবৰ কাৰণে এই হৰণটো মই আগতেই কৰি ৰাখিছোঁ। সেইটো হ'বগৈ 62.23 আৰু এইটো যিহেতু আমাক কালি বুলি কৈছিলে এইটো বৰ্গ আৰু এককটো হ'ব মিটাৰ। তোমালোকে এতিয়া নিশ্চয় বুজিলা আমি কেনেদৰে কৰিলোঁ, কেনেদৰে আৰ উলিয়ালোঁ, সেই আৰ উলিয়াই আকৌ কেনেদৰে ইয়াৰ কালি উলিয়ালোঁ। এতিয়া তোমালোকক মই এটা চমু নিয়মো শিকাম, যিটো নিয়ম এই কিতাপত কিন্তু নাই। তোমালোকক সেই সূত্ৰটো শিকোৱা হোৱা নাই, ডাঙৰ হ'লে তোমালোকে শিকিবা। তথাপি মই আজিয়ে তোমালোকক সেই সূত্ৰটো শিকাই থ'ব বিচাৰিছোঁ। এই অংকটো বহুত চমুকৈ কৰিব পাৰি। তোমালোকে চোৱাচোন, যদি আমাক এটা বৃত্তৰ পৰিধি দিয়া থাকে, কেৱল তাৰ কালি উলিয়াব লাগে, তেতিয়াহ'লে কেনেকৈ উলিয়াই? বৃত্তটোৰ কালি সমান c² ডিভাইডেড বাই 4 পাই। তোমালোকে এতিয়া c² বুলি কওঁতে হয়তো বুজা নাই। c² মানে পৰিধি, অৰ্থাৎ পৰিধিৰ বৰ্গ। পৰিধি যিমান আছে সেইটোৰ বৰ্গ পূৰণ 4 পূৰণ পাই। এইখিনি যদি আমি কৰোঁ, এইটো পৰিধি আমাক 28 দিছিলে। 28 ইনটু 28, 4 ইনটু পাই মানে 3.14, 7 ভাগৰ 22 লিখিব পাৰা। এইখিনি যদি তোমালোকে কৰা, সৰল যদি কৰা, তেতিয়াহ'লে এইটো উত্তৰ পাবা। তোমালোকে সেইটো কৰি চাবা, নিশ্চয় তোমালোকৰ এই অংকটো এনেধৰণে কৰিলে ছুটি হ'ব আৰু ভৱিষ্যত দিনত তোমালোকে ডাঙৰ হ'লে এনেকৈ কৰিব পাৰিবা। এইবাৰ আহিছোঁ সেই বৃত্তটোৰ পৰা যেতিয়া আমি বৰ্গ প্ৰস্তুত কৰিম বা সেই তাঁৰডালেৰে যেতিয়া এটা বৰ্গ প্ৰস্তুত কৰিম, তেতিয়া সেই বৰ্গটোৰ কালি কিমান হ'ব? এইটোতো খুবেই সহজ, তোমালোকে এইটো পাৰা। ইয়াত দিয়াই আছে তাঁৰডালৰ দৈৰ্ঘ্য, নহয়নে বাৰু? তাঁৰডালৰ দৈৰ্ঘ্য সমান 28 মিটাৰ। আকৌ আমি জানো বৰ্গৰ 4টা বাহুৱে সমান, গতিকে এটা বাহু হ'ব এতেকে বৰ্গটোৰ এটা বাহুৰ দিশ 28 ডিভাইডেড বাই 4 অৰ্থাৎ 7 মিটাৰ। বৰ্গটোৰ এটা বাহুৰ দিশ হ'ব 7 মিটাৰ। এতেকে বৰ্গটোৰ কালি, আমি জানো বৰ্গৰ কালি মানে হৈছে বাহু স্কুৱেৰ অৰ্থাৎ 7² সমান 49 বৰ্গ মিটাৰ। এতিয়া আমাক উলিয়াব দিয়া অংকটো এইখিনিতে সমাপ্ত হৈছে, কাৰণ আমাক কৈছিলে বৃত্তটোৰ কালি উলিওৱা আৰু বৰ্গটোৰ কালি উলিওৱা। আমি দুয়োটাৰে কালি উলিয়াই দেখুৱালোঁ। গতিকে 6 নম্বৰ অংকটো ইমানতে সামৰণি পৰিছে। এইবাৰ 7 নম্বৰ প্ৰশ্নটো লৈছোঁ। এই প্ৰশ্নটোত তোমালোকে দেখিছা এটা চিত্ৰত আমাক আচ্ছাদিত অংশৰ কালি উলিয়াব দিছে। কেনেকুৱাকৈ? এইটো এটা বৰ্গ আৰু এইটো এটা বৃত্ত। আমাক উলিয়াব দিছে এই অংশৰ কালি। প্ৰথমতে আমি বৰ্গটোৰ কালি উলিয়াম আৰু তাৰপিছত বৃত্তটোৰ কালি উলিয়াম। বৰ্গৰ কালিৰ পৰা বৃত্তৰ কালি বিয়োগ কৰি দিয়াৰ লগে লগে এই যিখিনি ঠাইত আমাক ৰং কৰি দিছে, এই ৰং কৰি দিয়াখিনিৰ আমি কালি পাম। প্ৰথমতে লিখিম বৃত্তটোৰ বৰ্গটোৰ কালি সমান, বৰ্গৰ কালি সমান আমি জানো বাহু স্কুৱেৰ, গতিকে ইয়াত বাহু মানে 8 আছে, h² বৰ্গ চেণ্টিমিটাৰ সমান 64 বৰ্গ চেণ্টিমিটাৰ। এইটো হ'ল, বুজিলা তোমালোকে এইটো? এইবাৰ আহিম আমি বৃত্তটোৰ কালি উলিয়াবলৈ। এতিয়া বৃত্তটোৰ কালি উলিয়াবৰ কাৰণে আমাক কি লাগিব? বৃত্তটোৰ কালি উলিয়াবলৈ আমাক লাগিব r, অৰ্থাৎ ব্যাসাৰ্ধ লাগিব। এতিয়া ইয়াত ব্যাস বুলি কোৱা নাই, কিন্তু এইখিনিৰ পৰা এইখিনিলৈ দূৰত্ব যিহেতু আমাক দিয়াই আছে আৰু বৃত্তটোৱে এনেকৈ সম্পূৰ্ণ এই দুইটা বাহু চুই আছে, গতিকে এইডালেই হ'ব ব্যাস
আৰু ইয়াৰ আধাটো হ'ব ব্যাসাৰ্ধ অৰ্থাৎ এইটো হ'ব 4 সেন্টিমিটাৰ সেয়ে বৃত্তৰ কালি আমি জানো 7 ভাগৰ 22 পূৰণ ব্যাসাৰ্ধৰ বৰ্গ অৰ্থাৎ 4 স্কয়াৰ সমান 7 ভাগৰ 22 পূৰণ 4 4 গুণ 16 সমান 7 ভাগৰ 22 কে 16 কে তোমালোকে পূৰণ কৰি দিয়া 22 16 6 দুগুণ 12 দি হাতে গলে 6 দুগুণ 12 একে 13 2 গুণ 2 2 গুণ 2 2 3 2 5 2 একে 3 352 হাতেৰে এতিয়া 352 হৰণ কৰা হাতেৰে 7 5 গুণ 35 ওপৰৰ পৰা 2 নামিল দশমিক আমি দিব নোৱাৰো কাৰণ এবাৰ বাৰ দিবই লাগিব সেইকাৰণে শূন্য দিব লাগিল 7 শূন্য গুণ 0 2 এবাৰ দশমিক দিব লাগিব 0 7 7 দুগুণ 14 6 দশমিক 0 7 7 49 7 8 গুণ 56 8 বাৰ অৰ্থাৎ 50.28 বৰ্গ সেন্টিমিটাৰ বৃত্তটোৰ কালি হ'ল 50.28 বৰ্গ সেন্টিমিটাৰ আৰু বৰ্গটোৰ কালি হ'ল 64 বৰ্গ সেন্টিমিটাৰ এটা এইটো বেছি হৈছে এইটোৰ পৰা এইটো বিয়োগ কৰি দিয়া দিলে আমাৰ এই অংশটোৰ কালি ওলাব আমি লিখিম আচ্ছাদিত অংশৰ কালি আচ্ছাদিত অংশৰ কালি সমান লিখা 64 মাইনাস 50.28 সমান কিমান হ'ব এতিয়া 64.00 50.28 10 আৰ্গল থাকিল 2 9 দুগল থাকিল 7 দশমিক ইয়াত থাকিল 3 3 আৰু এটো 6 পৰা 5 গলে 1 অৰ্থাৎ 13.72 13.72 এইটো হ'ব কালি নহয় বৰ্গ সেন্টিমিটাৰ অৰ্থাৎ এইখিনি হ'ব এই চাৰিটা অংশ কালি কিমান হ'ব 13.72 বৰ্গ সেন্টিমিটাৰ এইটো অৱশ্যে অকনমান ডিফাৰ কৰিব পাৰে দশমিকৰ পিছৰ ফালে আমি দশমিক যেহেতু কিছু সংখ্যা এৰি দিছো সেই কাৰণে অলপ ইফাল ইফাল হ'ব পাৰে কিন্তু 13 টো ওলাবই লাগিব ঠিক আছে তোমালোকে এইটো অংক সুন্দৰকৈ বুজিলা ইয়াৰ পিছত আকৌ আমি ইয়াৰ পিছৰ যেটো পাৰ্ট হেতু কৰিম এবাৰ মই দ্বিতীয় পাৰ্টটো লৈছো ইয়াত তোমালোকে দেখিছা এটা ত্ৰিভুজৰ তিনিটা বাহুৰ ওপৰত তিনিটা অৰ্ধবৃত্ত অঙ্কন কৰা আছে সেই অৰ্ধবৃত্ত তিনিটাৰ কালি উলিয়াব লাগে মই অৰ্ধবৃত্ত তিনিটাক 1 2 আৰু 3 হিচাপে নামকৰণ কৰিছো প্ৰথমতে 1 নম্বৰ অৰ্ধবৃত্তটো আমি কালি উলিয়াম যেহেতু আমি অৰ্ধবৃত্তৰ কালি উলিওৱা কোনো সূত্ৰ এতিয়ালৈকে শিকা নাই সেই কাৰণে গোটেই বৃত্তটোৰ প্ৰথমতে কালি উলিয়াম আৰু তাৰ পিছত আমি তাৰ পৰা আধা উলিয়াম হ'ব তেনেকে গতিকে আমি 1 নম্বৰ বৃত্তৰ কালি উলিয়াম 1 নম্বৰ বৃত্তৰ কালি সমান 7 ভাগৰ 22 পূৰণ এতিয়া r লাগে r টো হ'ব 2 কাৰণ এইখিনি আছে 4 4 থাকিলে আধাটো 2 হ'ব গতিকে 2 পূৰণ 2 অৰ্থাৎ এইটো 7 ভাগৰ 22 পূৰণ 4 বা 88/7 আৰু 88ক 7 এ ডিভাইড কৰিলে কি হয় এটো মই আগতে কৰি থৈ দিছো 12.57 এই অৰ্ধবৃত্তটোৰ মানে এই বৃত্তটোৰ কালি পালো আমি 12.57 এতিয়া আমি এটো 12.57 বুলি লিখিছো পিছত এই তিনিটা যোগ কৰি আমি যেতিয়া 2 ৰে হৰণ কৰি দিম তেতিয়া অৰ্ধবৃত্তখিনিৰ কালি ওলাব আকৌ 2 নম্বৰটোৰ এবাৰ উলিয়াম 2 নম্বৰ বৃত্তৰ কালি সমান 7 ভাগৰ 22 পূৰণ ইয়াত 3 আছে গতিকে এইখিনি হ'ব 1.5 1.5 into 1.5 is equal to এইটো হ'ব 7 আৰু 22 into 1.5 হক 1.5 এৰে পূৰণ কৰিলে হয় 5 5 গুণ 25 ইয়াত 2 ধৰিবা 2 গুণ 2 2.25 আৰু এইটো পাইছে এইটো পূৰণ কৰিলে কিমান হ'ব ইয়াত মই লিখিছো সোৱা এইটো 49.5
আকৌ 7 49.5 হৰণ কৰিলে হয় 7.07 এইখিনি বৰ্গ সেন্টিমিটাৰ ইয়াত বৰ্গ সেন্টিমিটাৰ লিখিবা আৰু এইটো হৈছে কিমান 7.07 বৰ্গ সেন্টিমিটাৰ আকৌ তেনেদৰে আমি 3 নম্বৰ বৃত্তটো কালি উলিয়াম 3 নম্বৰ বৃত্তৰ কালি সমান 7 ভাগৰ 22 পূৰণ ইয়াত এবাৰ 2.5 হ'ব ইয়াৰ আধা 5 ৰ আধা 2.5 into 2.5 এতিয়া 2.5 হওক 2.5 এৰে পূৰণ কৰা 5 5 গুণ 25 3 2 গুণ 6 6.25 সমান তলত 7 22 into 6.25 সমান এতিয়া এইটোক এইটোৰে পূৰণ কৰিলে হয় 137.5 আকৌ এইটোৰে 137.5 এইটোৰে এইটো হৰণ কৰিলে কিমান হয় 19.63 তিনিটাৰে আমি এতিয়া কালি পালো এইটো পালো 19.63 বৰ্গ সেন্টিমিটাৰ এই তিনিটা কালি আমি যোগ কৰো কৰি দুইৰে হৰণ কৰি দিয়াৰ লগে লগে ইয়াৰ আধাখিনি ওলাব অৰ্থাৎ অৰ্ধবৃত্ত কেইটাৰ কালিটো পাম 1 যোগ 2 যোগ 3 বৃত্তৰ কালি সমান 12.57 প্লাস 7.07 প্লাস 19.63 এইখিনি বৰ্গ সেন্টিমিটাৰ সমান এইটা যোগ কৰা ইয়াত 12.57 7.07 19.63 ঠিক আছে চেক কৰা 12.57 7.07 19.63 হাতে হাতে 14 15 16 17 7 হাতে গ'ল 1 5 1 6 6 6 12 2 হাতে গ'ল 1 2 1 3 হাতে 10 10 19 9 হাতে গ'ল 1 1 1 2 2 1 3 39.27 এটো বৰ্গ সেন্টিমিটাৰ এতিয়া যদি আমি এইখিনি দুইটা হৰণ কৰি দিও তেতিয়া অৰ্ধবৃত্তখিনি আমি কালি পাম এতেকে মুঠ অৰ্ধবৃত্তৰ কালি মুঠ অৰ্ধবৃত্তৰ কালি সমান 39.27 divided by 2 বৰ্গ সেন্টিমিটাৰ সমান এতিয়া দুইৰে এটো হৰণ কৰা 39.27 কিমান হ'ব 2 এগুণ 2 1 বাকি ৰল 19 2 9 গুণ 18 1 বাকি ৰল দশমিক দিয়া 2 নামিব 2 6 গুণ 12 ওপৰৰ পৰা নামে 7 2 3 গুণ 6 1 আৰু এনেকা ওলাব অৰ্থাৎ 19.63 বৰ্গ সেন্টিমিটাৰ হ'ব এতিয়া আমি পালো এই অৰ্ধবৃত্ত এইটো আৰু এইটো অৰ্ধবৃত্ত এই তিনিটা অৰ্ধবৃত্তৰ মুঠ কালি হৈছে 19.63 বৰ্গ সেন্টিমিটাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইটো নিশ্চয় জানিলা এইখিনিতে মই তোমালোকৰ কাৰণে অকনমান আগত অৰ্থাৎ 7ত নহয় ইয়াৰ পিছত তোমালোকে জানিব পাৰিবা এনেকৈ যদি এটা সমকোণী ত্ৰিভুজৰ ওপৰত অৰ্ধবৃত্ত অংকন কৰা যায় তেতিয়া এই যেটো অতিভুজ বুলি কয় এটো অতিভুজ হ'ব এটো সমকোণ আৰু এটো 5 এটো 3 আৰু এটো 4 আছিল এটো অতিভুজৰ ওপৰত অকা যেটো অৰ্ধবৃত্তৰ কালি সেই কালিটো আন দুটা বাহুৰ ওপৰত অকা অৰ্ধবৃত্তৰ কালিৰ সমষ্টিৰ সমান হেতু পাইথাগোৰাছৰ সূত্ৰ এটা আছে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত অতিভুজৰ বৰ্গ আন দুটা বাহুৰ বৰ্গৰ সমষ্টিৰ সমান মানে আমি জানো অতিভুজৰ ওপৰত অকা বৰ্গক্ষেত্ৰৰ কালি আন দুটা বাহুৰ ওপৰত অকা বৰ্গক্ষেত্ৰৰ কালিৰ সমষ্টিৰ সমান আৰু সেই কথাটো
অৰ্ধবৃত্তৰ ক্ষেত্ৰত ইয়াত খাটে অৰ্থাৎ আমি অকল এইটোৰ উলিয়ালেই আমি কি কৰিব পাৰোঁ এইটো যিমান হ'ব এই দুটাৰো সিমানেই হ'ব দুইটা যোগ কৰি দিলে আমি মুঠ কালিটো পালোহেঁতেন সেইটো আমি কৰা নাই কাৰণ তোমালোকক সেইটো শিকোৱা নাই যিয়ে নহওক তোমালোকে নিশ্চয় এই অংকটো সুন্দৰকৈ বুজিলা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠ ইমানতে মই সামৰণি মাৰিব বিচাৰিছো ইয়াৰ পিছত আৰু ভালেকেইটা অংক আছে অন্তত আৰু দুটা ভিডিঅ'তহে সেই অংকবিলাক শেষ কৰিব পৰা যাব নিশ্চয় মই তোমালোকক সেই অংকসমূহ কৰি দিবৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ তোমালোকে মোৰ চেনেল চাই থাকিবা ভাল পালে লাইক কৰিবা বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবা সদুশেষত তোমালোক আটাইলৈ ধন্যবাদ জ্ঞাপন কৰি আজিৰ এই পাঠৰ ইমানতে সামৰণি মাৰিলো ধন্যবাদ